নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে তৰুণ পায়েং ফেচবুক পেজৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম আমি য'ত আছোঁ ইয়াতে কিছুমান ৰাস মহোৎসৱৰ মেলাৰ দৃশ্যাৱলী। আমি আছোঁ ধুবুৰী বিলাসীপাৰাতে। ইয়াতে ৰাসৰ মেলাত এনেকৈ উদযাপন কৰা হয়। ইয়াতে শ্ৰীকৃষ্ণৰ প্ৰতিটো অৱতাৰকে এনেকৈ দেখুওৱা হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব, লাইক কমেণ্ট কৰি যাব বুলি আশা ৰাখিছোঁ। যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ'টো লগ পাব সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি যাব বুলি আশা ৰাখিছোঁ। এয়া চাওকচোন কিমান সুন্দৰভাৱে দেখুওৱা হৈছে আপোনালোকক। এয়া শ্ৰীকৃষ্ণৰ প্ৰতিটো দৃশ্য এনেকৈ দেখুওৱা হয় ৰাসৰ মেলা অনুষ্ঠানত। এয়া হৈছে বৃন্দাবন। এয়া চাওক কিমান সুন্দৰভাৱে দেখুওৱা হৈছে। ইয়াতে আৰু এটা সুন্দৰ অনুষ্ঠান হয়। অসমৰ বিভিন্ন জিলাৰ পৰা আহি ধুবুৰী জিলাৰ বিলাসীপাৰা ব্লকত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে নাট প্ৰদৰ্শন কৰে 71টো দিনত। ইয়াতে যিহেতু 20 দিন ধৰি ৰাসৰ মেলা চলি থাকে, 71টো দিনত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সুন্দৰভাৱে সুযোগ দিয়া হয় এখনি নাট প্ৰদৰ্শন কৰিবৰ কাৰণে। এই নাট প্ৰদৰ্শনৰ অনুষ্ঠান আছে আমাৰ নৱেম্বৰৰ 20 তাৰিখে। গতিকে বিলাসীপাৰা ব্লকৰ ওচৰে পাঁজৰে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো লগ পাব সকলোৱে ভিডিঅ'টোৰ যোগেদি আপোনালোকে ৰাস মেলাৰ লগতে আপোনালোকে নাট প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰি উপভোগ কৰিব বুলি আশা ৰাখিছোঁ। চাওক সুন্দৰভাৱে এয়া দেখিছেনে আপোনালোকে, গতিকে সুন্দৰকৈ দেখুওৱা হয় এনেদৰে। খুব সুন্দৰ অনুষ্ঠান চলি থাকে, যিহেতু 20 দিন ধৰি ইয়াতে মেলা অনুষ্ঠান চলি থাকে। ইয়াত দেখিছেনে কিমান সুন্দৰ। এয়া মৰমৰ ইয়াৰ সমৰো জুবিন দা। প্ৰতিটো এতিয়া অনুষ্ঠানতে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাৰ ফটোৰ অবিহনে কোনো অনুষ্ঠানে সম্ভৱ হৈ নুঠা হৈছে, যিহেতু জুবিন দা আমাৰ সকলোৰে প্ৰাণৰ শিল্পী আছিলে। এয়া চাওক কিমান মানুহ হৈছে চাওকচোন। এই বৰ্ষত মানুহ বহুত কম হৈছে বুলি ক'ব লাগিব, যিহেতু এই বৰ্ষত আমাৰ ইয়াতে কিছুমান খেল বন্ধ কৰি দিয়া হৈছে। এয়া চাওকচোন চেলফি পইণ্ট। ইয়াতে বিভিন্ন ধৰণৰ মানুহে চেলফি ল'বৰ বাবে ভিৰ হৈছেহি। এয়া দেখিছেনে মৰমৰ শিল্পীজনক স্মৰণ কৰি ইয়াতে এইখন বনোৱা হৈছে। বহুত সুন্দৰভাৱে বনাইছে। চাৰিওফালে মুঠতে জুবিন দা। গতিকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো শেষলৈ চালে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।